এটা কথা মন কৰিব, বিজেপিক যদি কোনোবাই বিজেপিৰ কোনো নেতাক যদি কোনোবাই ইটিকিং কৰে, ইনচাল্ট কৰে, গোটেই বিজেপি, গোটেই গদি মিডিয়া, গোটেই যি তেওঁলোকৰ মন্ত্ৰী বিধায়ক আছে সকলো উঠি পৰি লাগে ডিফেণ্ড দিবলৈ। তেওঁলোকৰ অপমান, তেওঁলোকৰ নেতাৰ অপমান তেওঁলোকৰ সহ্য নহয়। কিন্তু ভাৰতবৰ্ষৰ গোটেই যুৱ প্ৰজন্মক, নিবনুৱা, এই সকল লোকক ভাৰতৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কক্ৰোচ আখ্যা দিয়ে, পঁইতাচোৰা আখ্যা দিয়ে। প্ৰতীকী অৰ্থত পঁইতাচোৰা ভাল নহয়, পঁইতাচোৰা বেয়া, য'তে ত'তে সোমাই যায়, তেনেকুৱা পঁইতাচোৰা আখ্যা দিলে গোটেই দেশৰ নৱপ্ৰজন্মক। অকল এয়াই নহয়, এই পঁইতাচোৰাবিলাক অৰ্থাৎ এই নৱপ্ৰজন্মৰ লোকসকল প্ৰতিবাদ কৰে, প্ৰটেষ্ট কৰে, পাছলৈ গৈ সাংবাদিক হৈ যায়, উকিল হৈ যায়, সমাজকৰ্মী হৈ যায়, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ যায়। এই গোটেই ধৰণৰ কথা বতৰাবিলাক সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰে আৰু তাৰ ফলতে এই কক্ৰোচৰ সৃষ্টি হয়। দেশৰ যি জনসাধাৰণ, দেশৰ যি যি নৱপ্ৰজন্মৰ যিসকল লোক, তেওঁলোক কিমান অতিষ্ঠ এই কথাটো আজি 3টা দিনত প্ৰমাণ হৈ গৈছে। মাত্ৰ 3টা দিনত 13-14 মিলিয়নলৈকে লোকে এটা অখ্যাত হঠাৎ জন্মা ৰাজনৈতিক দল বা এটা ইনষ্টাগ্ৰাম একাউণ্ট, ফেচবুক একাউণ্টত ফ'ল' কৰি লোৱাটো সাধাৰণ কথা নহয়। চৰকাৰৰ মাথা বেয়া হৈ আছে, চৰকাৰৰ ছটফটনি উঠিছে। মোদী চৰকাৰৰ ছটফটনি উঠিছে কাৰণেই এই পাৰ্টিটোৰ, কক্ৰোচ জনতা পাৰ্টিটোৰ প্ৰথমে টুইটাৰ একাউণ্টটো তেওঁলোকে বন্ধ কৰি দিলে, ভাৰতত তেওঁলোকে বন্ধ কৰি দিলে। কি অদ্ভুত ধৰণৰ ঘটনা। চৰকাৰে জানে যে ভাৰতৰ জনসাধাৰণ, নৱপ্ৰজন্ম সুখী নহয়, তেওঁলোক সন্তুষ্ট নহয়, তেওঁলোকৰ ভিতৰত ক্ষোভ আছে, তেওঁলোকৰ ভিতৰত আক্ৰোশ আছে। সেইকাৰণে এনেধৰণৰ এটা পেজ বা এটা একাউণ্ট ৰাতিৰ ভিতৰতে মিলিয়ন মিলিয়ন ভিউ দিবলৈ উঠি পৰি লাগিছে বা ভিউ দিছে, তেনেকুৱা ফলোৱাৰ্ছ দিছে। অৰ্থাৎ চৰকাৰৰ বিৰুদ্ধে যে ক্ষোভ আছে, এই কথাটোৱে নৱপ্ৰজন্মৰ এনে ক্ষোভৰ বহিঃপ্ৰকাশে প্ৰমাণ কৰে। ক্ষোভটো নহ'ব কিয় জনসাধাৰণৰ? যি দেশত জনসাধাৰণ হাজাৰটা সমস্যাত ভুগি আছে, নিবনুৱা সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা আছে, সেইবোৰ বাদ দিলেও সদ্যহতে দুদিনমান আগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক কয় যে দেশত আপাতকাল আহিবলৈ আৰম্ভ কৰিছে। আগন্তুক যি 10টা বছৰ, এটা দশক, সেই এটা দশকক আপদীয় দশক বুলি তেওঁ আখ্যা দিয়ে আৰু সোণ কিনিবলৈ মানা কৰে, বিদেশ ভ্ৰমণ কৰিবলৈ মানা কৰে, বিভিন্ন ধৰণৰ তেনেকুৱা কথা বতৰাবিলাক কয়। তাৰপিছত তেওঁলোকৰ কেইজনমান মন্ত্ৰী, সুপ্ৰিম কোৰ্টত বা হাইকোৰ্টত কাম কৰা কেইটামান তেওঁলোকৰ অনুচৰ, সেইবিলাকে চাইকেল লৈ ওলাই আহে, মটৰ চাইকেল লৈ ওলাই আহে, দুদিনমান নাটক কৰিলে আৰু দুদিন পাছত প্ৰধানমন্ত্ৰী নিজে গুচি গ'ল বিদেশত, 5খনকৈ দেশ ভ্ৰমণ কৰিবলৈ গুচি গ'ল। আৰু তাত গৈ যিবিলাক নাটক কৰিলে সেইবিলাকে দেশৰ জনসাধাৰণক অতিষ্ঠ কৰিলে। ডুবাইত গৈ যিধৰণে দুবাহু মেলি সাৱটিবলৈ শ্বেখক উদ্বাউল হৈ থাকিল, সেয়াও জনসাধাৰণে সহ্য কৰিব নোৱাৰিলে। তাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদি যেতিয়া মূৰ পুলকা মাৰিলে, তাকো দেশৰ জনসাধাৰণে সহ্য কৰিব নোৱাৰিলে। ইয়াৰ পাছত আটাইতকৈ ডাঙৰ ক্ষোভ যিটো, সেইটো সৃষ্টি কৰিলে এই জৰ্জিয়া মেলনী আৰু নৰেন্দ্ৰ মোদীৰ মাজৰ যি ফটোশ্বুট, সেই ফটোশ্বুটৰ নাটকে দেশখনত আপাতকাল সৃষ্টি কৰি এটা ইমাৰ্জেঞ্চি সদৃশ, লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি কৰি গ'ল। দেশত একো কিনিব নালাগে, তেল কম খাব লাগে, কম ফুৰিব লাগে, গাড়ীত উঠিব নালাগে, এনেধৰণৰ বিভিন্ন ধৰণৰ ভয় দেখুৱাই দেশৰ জনসাধাৰণক তেওঁ গুচি গ'ল বাহিৰৰ দেশত আৰু ৰুমত গৈ জৰ্জিয়া মেলনীৰ সৈতে কেনে ধৰণৰ ফটো উঠি ফুৰিছে। ৰাতিৰ ভাগত ফটো উঠিছে, দিনৰ ভাগত ফটো উঠিছে, ৰাতিপুৱা ফটো উঠিছে। এনেকুৱা প্ৰধানমন্ত্ৰী যেনে যিদৰে ফটোবিলাক শ্বুট কৰিছে আৰু প্ৰচাৰ কৰিছে, এইবিলাক চাই কোনোবাই ক'ব নেকি যে এইগৰাকী এখন দেশৰ প্ৰধানমন্ত্ৰী আৰু সেই দেশখনত এনেধৰণৰ সমস্যা আছে আৰু সেই কথাই প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি আহিছে? এই ফটোশ্বুটবিলাক দেখিলে কোনোবাই বিশ্বাস কৰিবনে? দেশৰ জনসাধাৰণৰ খং কিয় নুঠিব? হয়তো সেইকাৰণেই এটা অজুহাত পালে কক্ৰোচ জনতা পাৰ্টি, আৰু সেই কক্ৰোচ জনতা পাৰ্টিক এনেধৰণে আখন্ত তেওঁলোকে সমৰ্থন আগবঢ়াই 14-15 মিলিয়ন ফলোৱাৰ্ছ বঢ়াই দিলে আৰু দেশজুৰি এটা আলোড়নৰ সৃষ্টি হ'ল।
গদি মিডিয়া বাধ্য হ'ল, ভাৰতৰ ৰাষ্ট্ৰীয় মিডিয়া বাধ্য হ'ল এই কথা প্ৰচাৰ কৰাৰ কাৰণে যে দেশৰ জেন জি, দেশৰ নৱপ্ৰজন্মই এনেধৰণে কক্ৰোচ পাৰ্টিক আঁকোৱালি লৈছে। কিন্তু ক্ষমতাৰ খক আৰু অহংকাৰ এই দুইটাই এই জনতা পাৰ্টি, কক্ৰোচ জনতা পাৰ্টিক শান্তিত থাকিব দিয়া নাই। প্ৰথমে টুইটাৰ হেণ্ডেল তেওঁলোকে বৰবাদ কৰিলে, এতিয়া এই কক্ৰোচ পাৰ্টিৰ যি 14 মিলিয়ন ফলোৱাৰ্ছ হৈছে ইনষ্টাগ্ৰাম আইডি, সেই আইডিটো বৰবাদ কৰিবলৈ উঠি পৰি লাগিছে। বাৰে বাৰে সেই পাৰ্টিটোৰ বা সেই একাউণ্টটোৰ ফালৰ পৰা স্পষ্টীকৰণ দি থকা হৈছে যে আমাৰ এই একাউণ্টটো বৰবাদ কৰিবলৈ উঠি পৰি লাগিছে। আৰু হেকাৰ কোন? হেকাৰ গভৰ্ণমেণ্টৰ বুলি স্পষ্টকৈ তেওঁলোকে অভিযোগ কৰিছে। কিয় এনেকুৱা কিয় হৈছে? দেশৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ বা ভাৰতীয় জনতা পাৰ্টীৰ যিখনৰ চৰকাৰ আছে অলপো তেওঁলোকৰ গুৰুত্ব নাই নেকি? ইমান সমস্যাৰ মাজতো দেশৰ জনসাধাৰণৰ নাকত তেল দি শুই থাকিব এই কথা ভাবে নেকি ভাৰতীয় জনতা পাৰ্টী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? কক্ৰোচ জনতা পাৰ্টীৰ যি ফেচবুক একাউণ্ট, টুইটাৰ একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্টবিলাক বৰবাদ কৰিবলৈ বিজেপি বা ভাৰত চৰকাৰে যি ধৰণে প্ৰচেষ্টা চলাই আছে, সেয়া লক্ষ্য কৰি এনেকুৱা লাগে যে দেশৰ জনসাধাৰণ কেৱল ম্যাদী সূৰ্যকান্তৰ চকুতেই কক্ৰোচ নহয়, পৰজীৱী নহয়। দেশৰ জনসাধাৰণ, দেশৰ নৱপ্ৰজন্ম, ভাৰতীয় জনতা পাৰ্টি, কেন্দ্ৰীয় চৰকাৰ, মোদী চৰকাৰ, অমিত শ্বাহৰ কাৰণেও এটা জঞ্জাল, এটা পয়মাল আৰু কক্ৰোচ নহ'লে পৰজীৱী ভাল নাপায় তেওঁলোকৰ এই হঠকাৰিতা কক্ৰোচ পাৰ্টিৰ একাউণ্ট বন্ধ কৰি দিয়াটোৱে সেয়া প্ৰমাণ কৰিছে।